নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ জাৰি কৰা হৈছে 144 ধাৰা এইবাৰ অসমৰ শিৱসাগৰ জিলাত জাৰি কৰা হৈছে 144 ধাৰা জিলাখনত এতিয়াৰ পৰা 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব আগন্তুক দুমাহৰ বাবে জিলাখনত জাৰি কৰা হৈছে 144 ধাৰা এইবাৰ অসমৰ শিৱসাগৰ জিলাত জাৰি কৰা হৈছে 144 ধাৰা জিলাখনত এতিয়াৰ পৰা 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব আৰু দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা জাৰি কৰা হৈছে অৰ্থাৎ দুচকীয়া বাহন বাইক বা স্কুটিত এজন ব্যক্তিহে যাব পাৰিব আৰু দান বৰঙণি সন্দৰ্ভত নিষেধাজ্ঞা আৰোপ কৰা হৈছে অসম নাগালেণ্ড সীমান্তত জাৰি কৰা হৈছে সান্ধ্য আইন সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন জাৰি কৰা হৈছে আগন্তুক দুমাহলৈকে বাহাল থাকিব এই সান্ধ্য আইন উল্লেখযোগ্য যে আলফা চৰকাৰৰ শান্তি চুক্তিৰ পিছতেই শিৱসাগৰত এই সতৰ্কতা জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ আন এক ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো এইবাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ 1 জানুৱাৰীত মহাকাশলৈ পঠিয়াব আন এক স্যাটেলাইট অহা 1 জানুৱাৰীত আন এক অভিলেখ ৰচিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই এইবাৰ সৌৰজগতৰ অধ্যয়ন কৰিবলৈ উৎক্ষেপণ কৰা হ'ব বিশেষ স্যাটেলাইট সৌৰজগতৰ ৰহস্য ভেদ কৰিবলৈ যাব XPOS-80 স্যাটেলাইট ব্লেক হোল আকাশগংগা সৌৰজগতৰ ৰেডিয়েশ্যনৰ বিষয়ে অধ্যয়ন কৰিব 1 জানুৱাৰীত আনুমানিক পুৱা প্ৰায় 9 বজাত কৰা হ'ব উৎক্ষেপণ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ বেছি উজ্জ্বলিত 50টা অবজেক্টৰ ফটো সংগ্ৰহ কৰিব এই স্যাটেলাইটে আৰু পৃথিৱী পৃষ্ঠৰ পৰা 650 কিলোমিটাৰ ওপৰত পৰিভ্ৰমণ কৰিব এই স্যাটেলাইটে 2017 চনতেই ইছৰোই আৰম্ভ কৰিছিল এই বিশেষ অভিযানৰ মুঠ 9.50 কোটি টকা ব্যয় কৰা হৈছে এই অভিযানৰ বাবে সৌৰজগতৰ চুম্বকীয় ক্ষেত্ৰ ৰেডিয়েশ্যন আৰু ইলেক্ট্ৰনৰ সন্ধান কৰিব উৰণৰ 22 মিনিটৰ পিছতেই নিজৰ কক্ষপথ পাবলৈ সক্ষম হ'ব XPOS-80 স্যাটেলাইট সৰ্বমুঠ 469 কিলোগ্ৰাম ওজন হ'ব বা ওজন আছে এই XPOS-80 স্যাটেলাইটৰ পৰৱৰ্তী খবৰ 31 ডিচেম্বৰক লৈ সাজু হৈ পৰিছে অসম আৰক্ষী গুৱাহাটীৰ লগতে ৰাজ্যজুৰি চলিব অসম আৰক্ষীৰ অভিযান অসামৰিক পোছাকত থাকিব আৰক্ষীৰ লোক 31 ডিচেম্বৰ বা নতুন বছৰত সুৰাপান কৰি বাহন চলালে বাতিল হ'ব লাইচেন্স লগতে বাতিল হ'ব RC আৰু ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা লগতে যাব লাগিব জেললৈ আৰু লগতে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰিব লাগিব নিৰ্ধাৰিত সময়ত এই নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীয়ে বন্ধুসকল তাৰ পিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মোবাইল ফোন ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ অহা 1 জানুৱাৰী 2024 পৰা সলনি হ'ব সিম কাৰ্ড লোৱাৰ নিয়ম মাজত মাত্ৰ এটা দিন তাৰ পিছতে অৰ্থাৎ 1 জানুৱাৰীৰ পৰা সলনি হ'ব সিম কাৰ্ড লোৱাৰ নিয়ম কি নিয়ম মানি চলিব লাগিব বা কি নিয়ম সলনি হ'ব চাওঁ আহক নতুনকৈ সিম কাৰ্ড কিনিবলৈ আপুনি মানি চলিব লাগিব কেইবাটাও নিয়ম 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব নতুন সিম কাৰ্ড লোৱাৰ নিয়ম প্ৰবঞ্চনা ৰোধৰ বাবে নতুন সিম কাৰ্ডৰ ক্ষেত্ৰত এই নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে আপুনি এতিয়াৰ পৰা নতুন সিম কিনিবলৈ মানিব লাগিব কেইবাটাও নিয়ম কি নিয়ম মানিব লাগিব চাওঁ আহক আপোনাৰ লগতে সিম বিক্ৰেতায়ো মানি চলিব লাগিব সকলো নিয়ম সিম কাৰ্ড ক্ৰয় কৰিবলৈ আপোনাক লাগিব ডিজিটেল KYC আৰু বায়োমেট্ৰিক ডাটা দিব লাগিব সিম কাৰ্ড কিনিব যোৱা গ্ৰাহকে গ্ৰাহকৰ সকলো তথ্য সন্নিবিষ্ট হ'ব বায়োমেট্ৰিক পদ্ধতিৰে
ভুৱা সিম ল'লে 3 বছৰ পৰ্যন্ত জেল খাব লাগিব আপুনি আৰু লগতে ভৰিব লগা হ'ব পাৰে 50 লাখ টকা পৰ্যন্ত জৰিমনা। আনৰ নামত সিম কাৰ্ড উলিয়াব নোৱাৰিব 1 জানুৱাৰীৰ পৰা। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমলৈ ঘূৰি আহক আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। পৰেশ বৰুৱাক ঘূৰি অহাটো আমি সদায়ে বিচাৰোঁ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমলৈ ঘূৰি আহক আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। পৰেশ বৰুৱাক শান্তি চুক্তিলৈ অনাৰ বাবে শান্তি চুক্তি এক গুৰুত্বপূৰ্ণ পদক্ষেপ। পৰেশ বৰুৱাক ঘূৰি অহাটো আমি সদায়ে বিচাৰোঁ। এতিয়াও বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ পৰেশ বৰুৱাক। শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত পৰেশ বৰুৱাইও আলোচনালৈ মন মিলিব বুলি আমি আশাবাদী। আলোচনাপন্থী আলফা আৰু চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতেই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ আৰম্ভ হৈছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত মহাযুদ্ধ। এইবাৰ পুনৰবাৰ 122টা মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ৰাছিয়াই আৰু এই ঘটনাত 18গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু দুয়োখন দেশৰ মাজত পুনৰ ভয়াৱহ যুদ্ধৰ আশংকা কৰা হৈছে। পুনৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত মহাযুদ্ধৰ আৰম্ভণি হৈছে। এইবাৰ 122টা মিছাইলৰ আক্ৰমণ ইউক্ৰেইনৰ ওপৰত আৰু 34টা ড্ৰোন আক্ৰমণ চলোৱা হৈছে ইউক্ৰেইনৰ ওপৰত। ৰাছিয়াৰ শক্তিশালী আক্ৰমণত 18গৰাকীকৈ ইউক্ৰেইনী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু নিশাৰ ভিতৰত চলোৱা আক্ৰমণত বহু নাগৰিক আহত হৈছে। 22 মাহৰ যুদ্ধত আটাইতকৈ শক্তিশালী আক্ৰমণ এইটো হৈছে ৰাছিয়াৰ। ইউক্ৰেইনে ইয়াৰ প্ৰত্যুত্তৰত 87টা মিছাইল প্ৰতিহত কৰিছে আৰু বিগত মাৰ্চ মাহতো 87টা মিছাইল আক্ৰমণ চলাইছিল ৰাছিয়াই। ৰাজধানী কিভত সৰ্বাধিক মিছাইল আক্ৰমণ ৰাছিয়াৰ। পৰৱৰ্তী খবৰ, পুনৰ অশান্ত চুবুৰীয়া ৰাজ্য মণিপুৰ। এইবাৰ কুকি দুৰ্বৃত্তৰ গুলীত নিহত হৈছে মেইটেই গাঁওৰক্ষী বাহিনীৰ সদস্য আৰু নিহত সদস্যজন নিংগবাম জেমছবন বুলি চিনাক্ত কৰা হৈছে। পশ্চিম ইম্ফলৰ কাদাংলাণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, আলফা চৰকাৰৰ শান্তি চুক্তি সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে যিটো সংগঠনৰ মূল লক্ষ্য আছিল স্বাধীন অসম, সেই সংগঠনৰ নেতাই দুৰ্বল চুক্তিত স্বাক্ষৰ কৰাটো লজ্জাজনক কথা। এই মন্তব্য বিধায়ক অখিল গগৈৰ। আলফাৰ চুক্তিক লৈ এইবাৰ সৰব হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এয়া এক দুৰ্বল আত্মসমৰ্পণকাৰী চুক্তি বুলি অভিহিত কৰি অখিল গগৈয়ে কয় যে অহা 5 বছৰত ভাৰত চৰকাৰে কৰিবলগীয়া কামবোৰকে অন্তৰ্ভুক্ত কৰি চুক্তি হিচাপে প্ৰদৰ্শন কৰিছে। ইয়াত আলফাৰ বিশেষ কোনো ধৰণৰ মৰ্যাদা সম্পন্ন অসম আৰু অসমীয়াৰ স্বাভিমান ৰক্ষাকাৰী ৰাজনৈতিক সামাজিক অধিকাৰ ৰক্ষাকাৰী চুক্তি নাই। অখিল গগৈয়ে কয় যে যিটো সংগঠনৰ মূল লক্ষ্য আছিল স্বাধীন অসম, কিন্তু সেই সংগঠনৰ নেতাই ভাৰত চৰকাৰৰ ওচৰত দুৰ্বল চুক্তিত স্বাক্ষৰ কৰাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, ই এক লজ্জাজনক কথা। অখিল গগৈয়ে লগতে কয় যে এটা সময়ত বহু তেজাল যুৱকৰ মৃত্যু হ'ল, আলফাই বহুতক হত্যা কৰিলে, তাৰ পাছত এনে এখন চুক্তি গ্ৰহণযোগ্য নহয়। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো বিশেষ কিবা অন্তৰ্ভুক্ত নহ'ল। চৰ চাপৰিত বিজেপিৰ অস্তিত্বকহে গুৰুত্ব প্ৰদান কৰা হ'ল। চাহ বাগিচাৰ সন্দৰ্ভতো চুক্তিত একো নাই। মূল সুঁতিলৈ অহা আলফাই বিচৰা সা সুবিধাবোৰ মানি ল'ব পাৰি। ভাৰত চৰকাৰে অসমত ক'ত কি উন্নয়ন কৰিব সেয়াহে চুক্তিখনত গাঁঠি দিয়া হৈছে। চুক্তিখন চালে এনে লাগে যেন মেৰুদণ্ডহীন এদল লোকেহে আলফা কৰিবলৈ গৈছিল। অসমৰ চাহ, তেল, কয়লাৰ ওপৰত অসমৰ অধিকাৰ কাঢ়ি আনিব নোৱাৰিলে। বহিৰাগতৰ নামত কেৱল মুছলমানৰ কথা ক'লে। এই মন্তব্য বিধায়ক অখিল গগৈ। বিধায়কগৰাকীয়ে লগতে কয় যে কোনো বিষয়ত একো কথা স্পষ্ট নহ'ল। অসমক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ এই চুক্তিখন নিৰ্বাচনী ইস্তাহাৰৰ বাদে
আন একো নহয় বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।